ভিডিঅ'টোত আমি হাউ টু ষ্টাডি লংগাৰ উইথ মোৰ কনচেনট্ৰেশ্যন সেইটোৰ ওপৰত আমি কথা পাতিম। মানে তোমালোকক দুআষাৰ বুজাই দিব বিচাৰিছোঁ। কনচেনট্ৰেশ্যনটো মেইন। আজিকালি পঢ়াত তোমালোকৰ বিভিন্ন ধৰণৰ উল্টা পুল্টা হৈ থাকে। এই মাথাত কিবা আহিল, কিবা ধৰণৰ চিন্তা আহি গ'ল, বেলেগ চিন্তা, এইবিলাক নহয়। তো হাউ টু ষ্টাডি লংগাৰ উইথ মোৰ কনচেনট্ৰেশ্যন এইটো হ'ল মেইন টপিক। তো তোমাৰ ফাৰ্ষ্ট পইণ্টটো এইটো দিছোঁ, ষ্টে অন টাৰ্গেট। টাৰ্গেট এটা হ'ব লাগে। এটা কোনোবাই 10লৈকে পঢ়ি আছা, 10লৈকে পঢ়ি শুনিলা যে ডক্টৰো হয়, ইঞ্জিনিয়াৰ হয়, কোনটো হ'ম এতিয়া বোলে ডক্টৰৰ মজাটো লৈ লওঁ, হৈ গ'ল। হায়াৰ ছেকেণ্ডেৰী ডক্টৰ পঢ়িম বুলি ছায়েন্সত লৈ লোৱা, তাৰপিছত মন গ'ল লগৰ কেইটাৰ ইঞ্জিনিয়াৰ পঢ়ি লওঁ, নহ'ব। তাৰপিছত বোলে এবাৰ দুবাৰ নীট দিছোঁ, নাই পোৱা। তাৰপিছত আৰু ডিগ্ৰী পঢ়িব গৈ UPSC সপোন দেখাটো ভুল কথা নহয়। টাৰ্গেটটো এটা মাৰ্কত যাব লাগিব। টাৰ্গেট এটা শ্বেডিউল, টাইম টেবুল সকলোৱে বনোৱা, ইমান সময় ভাত খাওঁ, ইমান সময় শুওঁ, এই দুটা একে থাকে। ভাত খোৱা আৰু খোৱা ফিক্স, গুড, ভেৰি গুড। বাট পঢ়াটো ক'ত? পঢ়া টাইম টেবুলটো মেইন। কোনোবাই বনায় 5 ঘণ্টা বহি, 5 ঘণ্টা পঢ়া, 8 ঘণ্টা পঢ়া, কিছুমানে 18 ঘণ্টা পঢ়া, 18 ঘণ্টা পঢ়া, তোমাৰ কথা। পঢ়া যিমান পঢ়া, কিন্তু ফিক্স এটা ধীৰে ধীৰে মানে লাহে লাহে বঢ়াই নিব লাগিব। তোমালোকে বঢ়াই নি আজি 2 ঘণ্টা পঢ়িছা, কাইলৈ লাহে লাহে 3 ঘণ্টা, 4 ঘণ্টা, বিষয়ৰ ওপৰত মাপি পঢ়িব লাগিব। তেতিয়া ভাল এটা ৰিজাল্ট মানে পাব। টাইম টেবুল বহুত ষ্টুডেণ্টে কমেণ্ট কৰিছে যে ছাৰ টাইম টেবুল বনাই দিওঁ। টাইম টেবুল তোমালোকৰ ঘৰৰ কথা, এতিয়া ধৰি লওক ঘৰত কেনেকুৱা প্ৰব্লেম কি আহি আছে, সেনেকুৱা চিটুৱেশ্যনৰ ওপৰত তোমালোকে নিজে বনাই ল'ব লাগিব। গম পাইছেতো কোনখিনি সময়ত তুমি পঢ়িব টাইম পোৱা। মই ধৰি লওক ৰাতিয়ে বনাই দিলোঁ, ঘৰৰ পৰা কৈ আছোঁ বোলে ৰাতি শুব লাগে, কেনেকৈ পঢ়িবা? কিছুমানৰ ৰাতি শুবই লাগে, কিছুমানে আকৌ ৰাতি দেৰিলৈকে থাকে, বিভিন্ন ধৰণৰ আছে। তেও এখন মই জেনেৰেল টাইম টেবুল সকলোৰে ভাৱে মানে মিলি যোৱাকৈ টাইম টেবুল বনাম। তোমালোকে এই টাইম টেবুলখন চাবা, নেক্সট ভিডিঅ'ত বনাম আমি। 3 নম্বৰটো হ'ল মোবাইল ফোন। হাঁহি উঠি গৈছেনে? বোলে মোবাইল ফোনৰ ওপৰত দুআষাৰ চাই হ'ব দে। মোবাইল ফোনৰ পৰা বিভিন্ন ধৰণৰ যিমানখিনি প্ৰয়োজনীয়খিনি ইউজ কৰি বাকীখিনি আঁতৰি থাকিব লাগে। মোবাইল ফোনৰ বেছি ব্যৱহাৰ কৰা যায়, বেছি হোৱাৰ পিছত জেনেৰেলি চাব গ'লে চকুৰ প্ৰব্লেম, মাথাৰ বিষ, আৰু ডপামাইন নামৰ এটি হৰমন ৰিলিজ হয় শৰীৰত, যিটো মানে পঢ়া শুনা কৰিব মন নাযায়। চালা নহয়, তোমালোকে নিজে চাব পাৰা। তোমালোকে চালা, মোবাইল চাই আছে পঢ়িব যোৱা বোলে আৰু 2 মিনিট চাই লওঁ মোবাইলটো, মজা আহি যাওক। মজা ল'লেই শেষ। সেইকাৰণে মোবাইলটো কামত ব্যৱহাৰ কৰা। বিভিন্ন ধৰণৰ কিছুমানে অনলাইন পঢ়ে, এটা ডিষ্টেঞ্চ মেইনটেইন, এইবিলাক তোমালোকে 8, 9, 10 পাই যায় কিতাপত, কিমান ডিষ্টেঞ্চ, কিমান ওপৰ ল'ব লাগে। এইটো পইণ্টত কি আছে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বোলে চাই, য়েছ পইণ্টৰ কাৰণে ৰৈ আছিলোঁ আমি। বহুতে এইটো ক'ব যে মজা আহি গ'ল। মজা বুলিবলৈ একো নাই, এইটো কেঞ্চেল, মজা নাই। কিছুমানে এতিয়া ক'ব যে চাপ বনি গ'ল, কি কৰিম এতিয়া? ৰাখা। কিন্তু টাইম টেবুলৰ মানে অভাৱ হৈ যায়। কিছুমানে বিভিন্ন ধৰণৰ কথা পাতি থাকিব লাগে ৰাতি দিন, কেনেকুৱা কি খবৰ, মজা আহিছেনে, মজা নাই, নহ'ব। তো পঢ়াৰ যিটো টাইম টেবুল তোমাৰ 5 ঘণ্টা আছিল, বাকীখিনি কামটো বাকীত গ'লেই। 5 ঘণ্টা বা যদি 3 ঘণ্টা তুমি লেকচাৰেই দি দিয়া, কেনেকৈ হ'ব? কিছুমানে কয় যে ছাৰ কথা আমি নাপাতো ইমান, বাছ মজা আহি আছে, লৈ থাকা। কিন্তু এটা টাইম টেবুল থাকে। সেইটো বিষয়ে আমি ইমান গুৰুত্বভাৱে ক'বলৈ নাযাওঁ, কিন্তু তাৰ ভিতৰতো কিছু ভিডিঅ'ত মই আগবঢ়াই নিম টপিকটো, যাৰ যেনেকুৱা সেনেকুৱা নহয়। এটা টাইম লিমিট থাকে, বয়স থাকে। বয়সৰ অনুপাতে এইবিলাক বস্তু আকোৱালি লোৱাটো দেহৰ বাবে মানে ক্ষতিকাৰক নহয়। তাৰপিছত 5 নম্বৰ পইণ্টটো এক্সাৰচাইজ কৰা, জিম যোৱা, ৰাতিপুৱা মৰ্ণিং খোজকাঢ়িব যোৱা, মজা লোৱা। মেডিটেশ্যন কৰিব লাগে সদায়। মেডিটেশ্যন কৰা, এক্সাৰচাইজ কৰা, বিভিন্ন ধৰণৰ তোমালোকে দৌৰা, কিছুমানে চাকৰি কাৰণে দৌৰি আছে, দৌৰিব লাগে। এইবিলাক কৰিলে স্বাস্থ্যটো সুস্থিৰে থাকে, পঢ়া শুনা কৰিব মন যায়, এনাৰ্জি বুষ্ট হ'ব। এনাৰ্জি থাকিলে কামবিলাক পৰিপূৰ্ণভাৱে হ'ব। আৰু এটা পইণ্ট লিখি দিওঁ তোমালোকক, 6 নম্বৰ, এইটো হ'ল প্ৰব্লেম। আৰু কি প্ৰব্লেম? কাৰ ঘৰত কি প্ৰব্লেম?
কাৰোবাৰ বেলেগে ভাজে, কাৰোবাৰ ঘৰুৱা কাজিয়া, কাৰোবাৰ কিছুমানৰ জইণ্ট ফেমিলি এতিয়া এই হাই ল'ৰা ছোৱালীয়ে শুবলৈ আহিব, দাদা কি কৰিছা, মোবাইলটো চাওঁ, কিবা কম মজা নহ'ব। সেইবিলাক তোমালোকে প্ৰব্লেমবিলাক ছাইড কৰিব লাগিব, ছাইড কৰিব শিকিব লাগিব লাহে লাহে। এদিন দুদিন নহ'ব, এমাহমান তোমালোকে যেতিয়া আহিব গুৰুত্ব নহ'ব, যাওঁ বোলে গুৰুত্ব নিদিয়ে, খুৰাই বা মামাই নিজে ছাইড কৰি যাব। বা ঘৰৰ বিভিন্ন কাম কাজ দিয়ে, কৰা কাম কাজৰ সময়ত কাম কাজ কৰা, পঢ়া সময়ত পঢ়া, চেফ পঢ়া সময়ত পঢ়া। এইটো বস্তুবোৰ মাৰ ধৰি থাকিব লাগিব, টাৰ্গেট ফিক্স কৰিব লাগিব। টাইম টেবুল মই এটা নেক্সট ভিডিঅ' বনাই দিম। তোমালোকৰ গোটেই টাইমখিনি বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, মেট্ৰিকো আহি আছে, বাকীবিলাক ডাঙৰ ডাঙৰ পৰীক্ষা আহি আছে, সকলোৰে বাবে কিমান টাইম আছে এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাব চেষ্টা কৰা। মোবাইল ফোন প্ৰয়োজনীয় সময় ব্যৱহাৰ, কিছুমানে গেম খেলে, পাবজি, ফ্ৰী ফায়াৰ, গেমত কোনোবা সময়ত লগৰকেইটাৰ লগত খেলিলে আধা ঘণ্টা এঘণ্টা হৈ যায় খেলা, কিন্তু কমাবলৈ চেষ্টা কৰা। এক্সাৰচাইজ তুমি ৰাতিপুৱা আবেলি কৰিব পাৰা, কোনোবা ৰাতিপুৱা কৰে, কোনোবা আবেলি কৰে। প্ৰব্লেমৰ পৰা নিজেই বাচি থাকিবলৈ চেষ্টা কৰা। চবৰে জীৱনত প্ৰব্লেম থাকে, প্ৰব্লেমৰ পৰা বাচি থাকিলে নিজৰ আগবাঢ়ি যাবলৈ সুবিধা হ'ব। তো এইবিলাক পইণ্ট আৰু বিভিন্ন ধৰণৰ পইণ্ট আছে, তোমালোকে মাহঁতেও বহুত কথা কৈ থাকিব, ঘৰৰ মানুহে, দেউতা, মা, বিভিন্ন ধৰণৰ কথা বুজাবলৈ চেষ্টা কৰা। এইবিলাক তোমালোকৰ ভালৰ কাৰণে, ডাঙৰ মানুহৰ কথা ভালৰ কাৰণে, ভগৱানক চিন্তি বঢ়িয়াকৈ পঢ়া শুনা, টাৰ্গেটটো ফিক্স কৰিবা, বাছ চব ঠিক হৈ যাব। আৰু সদায় দিনা কাম কৰিব হ'লে পানী চব, ইমান টেনশ্যন নাই। আৰু বিভিন্ন ধৰণৰ পইণ্ট লৈ আহিম। আজিৰ ভিডিঅ'টোত এইখিনিতে সামৰণি মাৰিছোঁ। তোমালোকে পঢ়া শুনা চলাই থাকা, আমি আগবাঢ়ি লৈ যোৱাৰ চেষ্টা কৰিম। তো ইমানখিনিতে আহিছোঁ, বাই বাই।